उन्नयनथ' नन-स्टप उन्नयनथ' नन-स्टप जानो हायैयाव एलायन्सनि सरखार जानांनायखाय गोबां जोंहा मावनायाव आख' जादोंमोन। নির্বাচন মানে নির্বাচন যেতিয়া ঘোষণা কৰিব তেতিয়া আমি নিৰ্বাচন বিষয় লৈ আপোনালোকক মই জনাম BPM হিচাপে কিমান কেনেকুৱা পদ এইবিলাক গোটেই কথা জনাব। আজি আমি PMB হিচাপে আলোচনা কৰিছে যে অহা 25 তাৰিখৰ পৰা এই মাহৰ 25 তাৰিখৰ পৰা আমি BPF দলে ডিষ্ট্ৰিক্ট ৱাইজত মাছ ৰেলী এইটো প্ৰগ্ৰাম লৈছে। প্ৰথম কোচেগাঁৱত হ'ব, ইয়াৰ পিছত পৰ্বতজোৰাত হ'ব, ইয়াৰ পিছত কোকৰাঝাৰত হ'ব, ইয়াৰ পিছত খাজৰগাঁৱত হ'ব, ইয়াৰ পিছত বিজনীত হ'ব, ইয়াৰ পিছত চালবাৰী। এনেকুৱা আমি 10টা ডিষ্ট্ৰিক্ট আছে। 10 দিনৰ ভিতৰত 10,000 গেডাৰিং কৰি পেলাই আমি মাছ গেডাৰিং কৰিম। সেইটো আমাৰ দলৰ। আৰু একটাটো হ'ল 25 তাৰিখৰ পৰা আমাৰ যিটো ইলেকশ্যনত প্ৰতিশ্ৰুতি দিয়া 5টা গেৰেণ্টি সেইটো ওদালগুৰিৰ পৰা আৰম্ভ কৰিব। ব্লক ৱাইজত মানে 5টা গেৰেণ্টিৰ যিটো বেনিফিচাৰী ইহঁতক বেনিফিচাৰীসকলক চেক বিতৰণ কৰা আৰু মাটিৰ পাট্টা দিয়া। এই 5টা গেৰেণ্টিটো আমি অহা 25 তাৰিখৰ পৰা ওদালগুৰিৰ পৰা আৰম্ভ কৰিব। আৰু মাছ গেডাৰিংটো কোচেগাঁৱৰ পৰা আমি আৰম্ভ কৰিব। এইটো বেনিফিচাৰী বিতৰণ কৰাটো এইটো অফিচিয়েল হ'ব। আমাৰ MCLA আছে, EM আছে। মই যদিও থাকিব নোৱাৰে, কিছুমান প্ৰগ্ৰামত হয়তো মই নাথাকিব পাৰে বা কিছুমানত মই থাকিব পাৰে, কিন্তু মাছ গেডাৰিং ৰেলী যিটো প্ৰগ্ৰাম সেইটো 25ৰ পৰা কোচেগাঁৱৰ পৰা আৰম্ভ। কংগ্ৰেছে কিন্তু প্ৰতিদ্বন্দ্বিতা কৰিব। কংগ্ৰেছৰ কথা সুধিব নালাগে। আমাৰ BTC ইয়াত কোন পলিটিকেল পাৰ্টি আহে নাহে এইবিলাক ইহঁতৰ কথা। কিন্তু BPFে BTC বাহিৰত ইলেকশ্যন নেখেলিব, BTC ভিতৰতে ইলেকশ্যন খেলিব। কিমানটা চিট খেলিব নেখেলিব যেতিয়া ঘোষণা কৰিব তেতিয়া আমি ক'ব পাৰিম। আৰু আমাৰ ৰেলীটো যিহেতু অহা 25 তাৰিখৰ পৰা আৰম্ভ হ'ব তেতিয়া আমি গম পাম আমি ক'ত খেলিব পাৰে ক'ত খেলিব নোৱাৰে। তেতিয়া আমি অলপ ক'ব পৰা হ'ব। এতিয়া আমি ৰাইজৰ মাজত সোমোৱা নাই যিহেতু, সেইকাৰণে আমি এতিয়া অমুক সমষ্টিত আমি খেলিম, অমুক সমষ্টিত নেখেলিম এইবিলাক কথা আমি ক'ব নোৱাৰোঁ। ৰাজ্যসভাৰ সেইটো ষ্টেট মেটাৰ। সেইটো আমি শুনিছোঁ বেলেগৰ পৰা শুনা কথা। যেনিবা এই মাৰ্চ মাহত 16 তাৰিখ বা সেইফালে ৰাজ্যসভাৰ যিটো 3টা চিট খালী হ'ব সেইটো শেষ হ'ব আৰু সেইদিনা ইলেকশ্যন হ'ব এনেকুৱা আমি শুনিছোঁ। মুঠতে ৰাজ্যসভা বা MP, লোকসভা MP বা ৰাজ্যসভা MP বা দিছপুৰত আমাৰ যেনেকুৱা গুৰুত্ব পাব লাগে ইয়াৰ কাৰণে আমি BTC হিচাপে জোৰদাৰভাৱে যোৱা BTC ইলেকশ্যনত আমি নিৰ্বাচন খেলিছে আৰু BTC গভৰ্ণমেণ্ট বনাব পাৰিছে। এতিয়া দিছপুৰত কোনে চৰকাৰ বনায়, দিল্লীত কোনে চৰকাৰ বনায়, ৰাজ্যসভাত কোনে ৰাজ্যসভা MP হৈ যাব সেইটো আমাৰ কাৰণে ইমান ডাঙৰ ইছ্যু নহয়। মিত্ৰতা হোৱা নোহোৱা পিছৰ কথা। মই ৰেলীটো শেষ কৰি ল'ম। মাটিৰ পাট্টা বহুত পাব নেকি স্যার? মাটিৰ পাট্টা চবে পাব, চবে পাব। মই এইবিলাক কোন ৰাকেশ তাকেশ মই চিনি নাপাওঁ। কোন টুপি পিন্ধিছে কোন টুপি পিন্ধা নাই এইবিলাক লৈ মোক সুধিব নালাগে, দৰকাৰ নাই। আমাৰ 25 তাৰিখৰ পৰা ৰেলী হ'ব। উন্নয়ন হৈ থাকিব খালি। উন্নয়নটো নন ষ্টপ হৈ থাকিব। থেংক ইউ।